আপুনি কলগাছেৰ এইটো পেট্ৰল পাম্পত তেল ভৰাইছে নেকি? যদি ভৰাই তেনেহলে সাৱধান, কিয়নো এই পাম্পৰ বিৰুদ্ধে উত্থাপন হৈছে গ্ৰাহকক তেল কমকৈ দিয়াৰ গুৰুতৰ অভিযোগ। কত দিছ? 101 টাকা না? 101 টাকা না? কত আছে ভাই? 101 টাকা আধা লিটারের বোতলে 101 টাকা ইন্ডিয়ান পেট্রোল পাম্প কলগাছিয়া। আবার দাও 1000 মারো, আবার 1010 টাকা মারো। কলগাছেৰ ওয়াহিদা কিষাণ সেৱা কেন্দ্ৰ পেট্ৰল পাম্পত উত্তেজনা। উপযুক্ত টকা দিয়াৰ পিছতো পেট্ৰল কমকৈ দিয়াৰ অভিযোগ। এক বোতল ভরছে, বোতল ভরছে 100 কোটি গেছে। 1 টাকা 101 টাকা এক বোতল বুঝায় নাই তাও 101 টাকা। হ্যাঁ তবে 101 লিটারের উপরে, কিন্তু এই বোতল বুঝায় না। মিশিং এরই আছে। মিশিং না, তুমি টিপ দিছিলা কোন দা হেডাই করো। 100 টকাৰ পৰিৱৰ্তে আহিল 500 গ্ৰাম পেট্ৰল। পাগল হয়ে যামগে, কলগাছি বাজারে হাবের সাবের তেল দিব আজকে 15 বছর ধরে তেল ভরি এই ডিবুর থেকে। যদি আপুনি আধা লিটাৰ পেট্ৰল ক্ৰয় কৰে তেন্তে পেট্ৰলৰ দাম উঠিব 100 টকা। হয়, এইটো হৈছে কলগাছিয়াৰ ওয়াহিদা কিষাণ সেৱা কেন্দ্ৰ পেট্ৰল পাম্প। এই পেট্ৰল পাম্পৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি এজন গ্ৰাহকে শনিবাৰে নিশা প্ৰায় 11 বজাত প্ৰথম অৱস্থাত 1010 টকাৰ পেট্ৰল 4চকীয়া বাহনত গ্ৰাহকজনক ভৰোৱাৰ নিৰ্দেশ দিয়ে। পিছে উক্ত গ্ৰাহকজনৰ ঘৰত থকা বাইকত তেল নথকাত প্ৰথমে আধা লিটাৰৰ বটলত ভৰোৱাৰ নিৰ্দেশ দিয়াত আধা লিটাৰ তেল বটলত দিয়াৰ লগে লগেই 101 টকা বিল দেখায়। লগে লগে ওলাই পৰিল জুলুঙাৰ মেকুৰী। উল্লেখ্য যে এখন পেট্ৰল পাম্পত আগে পিছে এনেকুৱা ঘটনা সংঘটিত হৈছে। পিছে আজি গ্ৰাহকৰ সন্দেহ সঁচা বুলি প্ৰমাণ হোৱাৰ অভিযোগ গ্ৰাহকৰ। লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰিল পেট্ৰল পাম্পটোত। সম্প্ৰতি বিষয়টো সঠিক তদন্তৰ দাবী জনাইছে গ্ৰাহকে। প্ৰয়োজন হলে আইনৰ কাষ চাপিব বুলি ভুক্তভোগী গ্ৰাহক চাহিদুল ইছলামে জানিবলৈ দিয়ে। নিশা মানে আমি আৰু মোৰ মামা দুইটা মানে বৰপাটা ৰোডৰ পৰা আহি আছো। তেতিয়া মানে ৰাতি 11টা মান বাজে। তেতিয়া কলগাছিয়া যেতিয়া পেট্ৰল পাম্প আছে হাবেৰ চাহাবৰ, তাতে মানে তেল ভৰাব গৈছিল। ওয়াহিদা কিষাণ সেৱা কেন্দ্ৰ যোনটো আছে তাতে তেল ভৰাব গৈছো ৰাতি মোটামুটি 11টা মান বাজে। এতিয়া আমি কৈছোঁ যে আমাক 1010 টকাৰ তেল দিয়ক। পিছত সি মানে 1010 টকা মান তাতে ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত আমাৰ মানে বাইকত মানে তেল নাছিল। মই তেতিয়া কৈছোঁ যে এই আধা লিটাৰ মান তেল এই আমাৰ বটলত ভৰাই দিয়া, মানে মোৰ গাড়ীত তেল নাই। পিছত সি মাৰিলে, মাৰাৰ লগে লগে আধা লিটাৰ তেলত আপুনি এই 101 টকা বিল আহিলে। মই তেতিয়া লগে লগে তাক ধৰিলোঁ যে বাইটি এইটো কেনেকৈ হ'ল, তুমি আধা লিটাৰ তেল দিছা 101 টকা বিল আহিল। এতিয়া যদি আমি 1000 টকাৰ তেল ভৰাওঁ তেতিয়াতো আমি 500 টকাৰ তেল পাম, এইটো কেনেকৈ হ'ল। পিছত মানে মোৰ খং উঠি গ'ল। মোৰ লগত মোৰ মামা আছিল, সি মানে একো ক'ব নিদিলে। পিছত মানে ক'লোঁ যে এইটো কেনেকৈ হ'ল। সিহঁতে ক'লে যে এইটো মেচিনৰ কিবা বেয়া আছে, মানে এইটো প্ৰব্লেম আমি মাজে মাজে পায়ে থাকোঁ। তাৰমানে একো নকওঁ, মানে হৈয়ে থাকে, মাজে মাজে হৈয়ে থাকে। আৰু পিছত ল'ৰা এটা আহিলে, সি কয় নাই এনেকুৱাতো আমি তেল নামাৰোঁ, যেতিয়া কাষ্টমাৰ অলপ ভিৰ কৰে তেতিয়াহে আমি অলপ চলপ পইচা মাৰোঁ, এনেকৈতো আমি নামাৰোঁ, এইটো মেচিনৰ কিবা প্ৰব্লেম আছে। পইচা মাৰে মানে 100% মাৰে এইটো। সেই ল'ৰাটোৱে মানে পিছত মোক কৈছে যে আমি এনেকুৱা নকৰোঁ, এইটো মেচিনৰ কিবা প্ৰব্লেম আছে, কিন্তু আমি যেতিয়া কাষ্টমাৰৰ ভিৰ হয় তেতিয়া মানে 20 টকা 50 টকা এনেকৈ মাৰোঁ, কিন্তু আমি এনেকুৱা নামাৰোঁ, এইটো মেচিনৰে প্ৰব্লেম। আগে পিছে হৈছে, এইটো হৈয়ে থাকে মাজে মাজে। এইটো আমিতো নাজানো না এইটো কাৰ গাফিলিটি, এইটো মালিকৰো হ'ব পাৰে, এইটো এতিয়া কৰ্মচাৰীৰো হ'ব পাৰে। এইটো আৰু মই এইটো ক'ব নোৱাৰিম, মানে তো মালিকে কৰে না সিহঁতে কৰে, মই কেনেকৈ ক'ম। এইখিনিয়ে আৰু মালিক জড়িত থকাৰ সন্দেহ হয় না আপোনাৰ? আমাৰতো মালিক জড়িত থকাৰ সন্দেহ হয়, নহ'লে মানে কেইদিনমান পিছে পিছে এনেকুৱা ঘটনা হৈ থাকে। মালিকে জনাৰ পিছতো মানে একো নকয়। মালিক কোন হয়? মালিক আমি জনামতেতো হাবেৰ চাহ বুলি কওঁ, আমি ইদ্ৰিছ হাবেৰ চাহ বুলি কওঁ। কি বিচাৰে এতিয়া? তেতিয়া মানে এইটো আপোনালোকে মানে এইটো হেৰি কৰক, এইটো তদন্ত কৰক, আচলতে এইটো ৰহস্য কি। আমাৰ নিচিনা আৰু বহুত মানে কাষ্টমাৰে এনেকুৱা কিজানি তেল কম পাই আছে, ঠকাই আছে ৰাইজক। থানাত মানে এজাহাৰ লাগিলে দিম, এতিয়া চাওঁ কি হয়। কি নাম আপোনাৰ? মোৰ নাম মোহাম্মদ চাহিদুল ইছলাম। মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ।